ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত আৰু কবিতাৰ আধাৰত এখনি আলেখ্য লুইতৰ পাৰৰ ডেকা ল'ৰা অগ্নিম। ভাৰতৰ পূব প্ৰান্তত সাহস ত্যাগ বীৰ বীৰত্ব গুণ গৰিমা যশকৃতিৰে মহিমামণ্ডিত বিশ্বৰ বুকুত সূৰ্যৰ বিশিষ্ট কিৰণেৰে উদ্ভাসিত হোৱা এইখনেই অসম, এইখনেই বৰ অসম। 1903 চনৰ 17 জুন আই অসমীৰ বুকুত কণ্ঠত সুৰ মন্দাকিনী লৈ অহা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছিল শিল্পী, সাহিত্যিক, সমাজ সংস্কাৰক, স্বদেশ প্ৰেমী, বিপ্লৱী মনীষাৰ প্ৰতীক আৰু সুন্দৰৰ পূজাৰী। শক্তিপুত্ৰৰ ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ মৃত্যুক জয় কৰি বৰ অসমীৰ কৃষ্টি সংস্কৃতিৰ ঐতিহ্য বিশ্বৰ বুকুত চিৰজাগ্ৰত কৰিবলৈ আগবাঢ়ি আহিল নবীন যুগৰ লুইতপৰীয়া ডেকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ কবিতাৰ উদাত্ত কণ্ঠ আজিও লুইতৰ পাৰত নিতে নিতে মুখৰিত হয় এইদৰে। শক্তিপুত্ৰময় ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুনময় গান্ধীবীময় ময়েই ধনঞ্জয় মৃত্যু কৰিছে। ময়ে অসমৰ, ময়ে ভাৰতৰ, ময়ে ডেকা ল'ৰা অগ্নিম, ময়ে ভাৰতৰ নবীন সূৰ্য, পূৰ্বাচলাত বজাও তুৰ্য, মোৰ পোহৰৰ গানে আকাশে বতাহে দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী। শেষ হ'ব শেষ নোহোৱা ৰাত্ৰি, কৰিম জগত জয় নবীন সূৰ্যময়, জাগময় অসমৰ নবীন জোৱাৰ, বুকুত জ্বলিছে মোৰ অগ্নিময় অভিমান, জাগময় অসমৰ অজেয় জোৱাৰ। কোন তই কচকি কচকি দিছ মোৰ চোতালত আহি কৌটিকলীয়া অধিকাৰ, সাৱধান সাৱধান হোৱা শৰাইঘাট প্ৰশস্ত নিমাত, নিমাত নহয় নিমাত। সেই বৰলুইততেই অতীতৰ পৰা অসমৰ গুণ গৰিমা যশকৃতি বীৰ বীৰত্বৰ সতী সাধ্যিৰ অক্ষয় বন্তি জ্বলাই ৰাখিছে। বিজয়ৰ গৌৰৱ মালাৰে দম্ভালি দাম্ভালি অসমৰ যশকৃতি বিলীন কৰিবলৈ আগুৱাই আহিছিল ভাৰত বিজয়ী সম্ৰাট ৰামসিংহ। সিংহৰ পোৱালি অসমীয়া নবীনক ৰঙা তেজ কলিজাৰে অসমীৰ চৰণ ধুৱাই নিকা কৰিবলৈ, শত্ৰুক ৰধিবলৈ নৰিয়াগাৰে আগবাঢ়ি গৈছিল বীৰ লাচি। হতবীৰ্য শতৰুৱে শৰাইঘাট পাই লুইতত বিলীন হ'ল। অসমীয়া যুঁজাৰুৰ গৌৰৱ বিয়পি পৰিল সমগ্ৰ বিশ্বৰ বুকুত। ৰূপকোঁৱৰৰ গৌৰৱসিক্ত কাব্যৰ বাণীবোৰে
বীৰ লাচিতৰ ত্যাগ আদৰ্শক আজিও যেন সোঁৱৰাই আহিছে। হোৱা শৰাইঘাট প্ৰশস্ত নিমা ৰাম সিংহ বীৰ বিজয়ৰ গৌৰৱেৰে উন্নত শিৰ পিন্ধি জয়জ্বল শিৰস্থান লৈ আহে দম্ভালি দম্ভালি ভাৰত বিজয় অভিযান। অলৰ অচৰ মোৰ বজ্ৰপাথৰ অস্থিত আহি আহি আনিছে আঘাত প্ৰতিঘাত পাই অতবীৰ্য সিংহ সম যায় হতমুখে অসমীয়া যুঁজাৰুৰ গৌৰৱ। শৰাইঘাট প্ৰশস্ত নিমা নিমাত নিমাত নহয় নিমা দেশ ৰাগ বুলি উঠে শুন অৰ্বুদ মা প্ৰতিধ্বনি উঠে তাৰ অসমীয়া নবীনৰ তপত হিয়াত হিৰাই হিৰাই অগ্নিপাত হোৱা হোৱা শৰাইঘাট প্ৰশস্ত নিমাত লক্ষ লক্ষ অসমীয়া নবীনৰ বক্ষ জৰি জৰি ৰঙা তেজ কলিজাৰ নিজৰি নিজৰি অসমীৰ চৰণ ধুৱাই শৰাইঘাটৰ সৌ বালি মাটিয়ে আছে মিল খাই। 1921 ভাৰতবৰ্ষৰ বুকুৰ পৰা ব্ৰিটিছক খেদি শোষিত নিষ্পেষিত দলিত জনগণক ৰক্ষা কৰি দেশৰ পূৰ্বৰ স্বাধীনতা ঘূৰাই আনিবলৈ অহিংসাৰ মহান বাণীৰে মহামানৱ মহাত্মা গান্ধী জঁপিয়াই পৰিছিল। স্বাধীনতা আন্দোলনৰ বৰ্ণিশিখাই অসমৰ জনগণকো জাগ্ৰত কৰিছিল। বিনিময়ত মণিৰাম দেৱান পিয়লি ফুকন কুশল কোঁৱৰ কনকলতা প্ৰমুখ্যে বহুতো বিপ্লৱীৰ কেঁচা তেজেৰে অসম ৰক্তাক্ত হ'ল। বিপ্লৱী মণিষাৰ প্ৰতি ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদে বজ্ৰ নিনাদেৰে জঁপিয়াই পৰিছিল এই বিপ্লৱত। তেওঁৰ বিপ্লৱী কাপৰ পৰা ওলাই অহা তেজদীপ্ত গানে অসমবাসী ৰাইজক জাগ্ৰত কৰিছিল। বিভিন্ন প্ৰান্তৰ পৰা নানা নৈ উপনৈ বৈ বৰলুইতখনক অধিক সবল কৰি বোৱাই ৰখাৰ দৰে বড়ো, ৰাভা, চুতীয়া, কছাৰী, মিচিং, মিকিৰ, মিচিমি, খামতি, খাচীয়া, জয়ন্তীয়া, আবৰ, গাৰো, নগা, তিৱা, মৰাণ, মটক, সোণোৱাল, হিন্দু, মুছলমান, শিখ, জৈন আদি নানা জাতি উপজাতিৰ মহান সম্প্ৰীতিৰে সৃষ্টি হোৱা বিশ্বৰ বুকুত আমিয়েই অসমীয়া জাতি। বীৰ বীৰত্ব, ভাষা, সুকুমাৰ কলা, খনিকৰ, কাৰিকৰ, চিত্ৰকৰেৰে জ্ঞানৰ মানিক মুকুতা হৈ থকা আই অসমীৰ ঐতিহ্যমণ্ডিত সম্প্ৰীতিক চিৰযুগমীয়া কৰিবলৈ অসমীৰ মাটিৰ গোন্ধত মতলীয়া হোৱা ৰূপকৰ জ্যোতিপ্ৰসাদে আপ্ৰাণ চেষ্টা কৰিছিল। সেয়েহে তেওঁ সজোৰে কৈছিল, মই অসমৰ, মই ভাৰতৰ, মই ডেকা ল'ৰা অগ্নিময়, মই চাৰুকৰ, ময়ে খনিকৰ, ময়ে চিত্ৰকৰ, গঢ়ি যাওঁ মনোহৰ,
অপৰূপ কত নৱৰূপ মই এই ৰূপ কোঁৱৰ কামৰূপামৰ সুবিয়া অসমীয়া ভাষা জগত সভালৈ যাব উজ্জ্বল উজ্জ্বল কহিনুৰ পিণ্ডি আহি জ্যোতিৰূপা হ'ব মই অসমীয়া প্ৰাগজ্যোতিষৰ মই অসমীয়া শোণিতপুৰৰ নবীন যুগৰ কুমাৰ ভাস্কৰ মই অসমীয়া শৰাইঘাটৰ চৌকা তৰোৱাল লৌলাচিতৰ মোমাই তামুলীগড় দুৰ্জয় অগ্নিগড় নাই মোৰ সমহ মই খাচীয়া মই জয়ন্তীয়া দখলা হ'ব থকা মই এই চিংফু ভূঞামৰ মিৰি সোণহিৰীয়া ডেকা বিজয়ী আহোম কোচৰ মেচৰ কুমাৰ মই ৰাজবংশী ৰাভা কপালত জ্বলে শত গৌৰৱ মই লালন চুতীয়া লুচাই লিকিৰ গাৰো মিচিবি খামতি নগা আংগামী বীৰ পৰ্বতে পাহাৰে জ্বলিছে উচ্চহী আম্যমত্ৰীৰ ময়েই ৰঙা চাহ বাগিচাৰ ময়েই বনোৱা ন অসমীয়া মই মন ছিঙীয়া থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়া মই কত পৰ্বতৰ কত ভূঞামৰ কত নিজৰাৰ ঠাই বৈ আহি আহি বৰলুইতত হৈ যাওঁ একাকাৰ ময়েই হিন্দু ময়েই মুছলমান ময়েই নজোৱান মোৰ ভগৱান মন্দিৰে মছজিদে ভগৱান মোৰ নামঘৰে ঘৰে অন্তৰে বাহিৰে মোৰ ভগৱান নৈয়ে বনে বনে আকাশে আসমানে গীতা কোৰাণেৰে বাইবেলেৰে কত গ্ৰন্থেৰে মই সকলো ধৰ্মৰ মৰ্ম বুকুত লৈ প্ৰণামিছো মই প্ৰাৰ্থনা নামাজ লোৱা হে জ্যোতিৰ্ময় জয় তোমাৰে জয় তোমাৰে জয় তোমাৰে জয় 1947 চনৰ 15 আগষ্ট লক্ষ লক্ষ জনৰ অশেষ ত্যাগৰ বিনিময়ত উভতি অহা স্বাধীনতাৰ পিছত দেশীয় ৰাজনৈতিক ভণ্ড নেতাবোৰে আত্মস্বাৰ্থ পূৰণৰ বাবে ব্যস্ত হৈ পৰিছিল এই নেতাবোৰৰ ভণ্ডামিত সৰ্বসাধাৰণ জনগণে স্বাধীনতাৰ সেই অমৃত পান কৰাৰ পৰা বঞ্চিত হ'ব লগা হ'ল তথাকথিত ৰাজনৈতিক নেতাবোৰৰ এনে ভণ্ডামিৰ প্ৰতিবাদ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই বজ্ৰ নিনাদেৰে সাৱধান কৰি দিছে সুবিধাবাদীৰ দল তোৰ মিছা হ'ব কৌশল ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল শিল্পীৰ তই সৰল মনৰ শিল্পীৰ তই অমল প্ৰাণৰ বিমল গানৰ কি বুজিবি কিয় ওলাই নিৰ্মল অশ্ৰুজল জনতাক ভৰা চল চাটৰিৰ আলাসতে বজা কোৱা ফাটৰিৰ স্বৰূপ ওলাই গ'ল তই হাতে হাতে পাবি ফল হেৰ খকুৱাৰ দল তই জনা নাই তই যাক ভাব মূৰ্খ জনতা ৰুহৰৰ জনতা বুলি যাৰ হ'ব খোজে স্বয়ং সিদ্ধ নেতা সেই জনতা আজি প্ৰবুদ্ধ হ'ল ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান ৰাষ্ট্ৰনীতিৰ সমাজনীতিৰ ৰাজনীতিৰ অৰ্থনীতিৰ থৈ দে তোৰ ফোপোলা জ্ঞান জনতা পূজাৰ ভাও দি নেদেখুৱাবি ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান 1979 চন অসমৰ আকাশত কোলা কোলা ডাৱৰৰ মহা সমাৰোহ লক্ষ লক্ষ অবৈধ নাগৰিকৰ কৰাল গ্ৰাসত বৰ অসমীৰ ভাষা সাহিত্য কলা সংগীত শিল্প
কৌটিকলীয়া অধিকাৰ বিলীন হোৱাৰ এক চৰম মুহূৰ্ত। বিপ্লৱী মনীষাৰ প্ৰতীক ৰূপ কোঁৱৰে তাহানিতে অসমীক সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিবলৈ সোঁৱৰাইছিল এইদৰে। ৰণ 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 আলোড়ন কম্পন ঘনঘোৰ গৰ্জন অস্ত্ৰৰ ঝঞ্ঝন সীমান্তে প্ৰান্তে শত্ৰু যে অগণন অসমীয়া জীৱনৰ সন্ধিক্ষণ। অসমৰ আকাশে বতাহে চহৰে নগৰে পৰ্বতে ভূঞামে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰূপ কোঁৱৰৰ সেই মহান আদৰ্শৰে অসম আন্দোলনৰ অস্তিত্ব ৰক্ষাৰ বাজি উঠিল জয়ধ্বনি। ৰণ 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 আলোড়ন কম্পন ঘনঘোৰ গৰ্জন অস্ত্ৰৰ ঝঞ্ঝন সীমান্তে প্ৰান্তে শত্ৰু যে অগণন অসমীয়া জীৱনৰ সন্ধিক্ষণ। চাৰিওকাষেদি বেৰি অসম আহিলে হেৰি আৰু যে নহকে দেৰি। বজা অসমীয়া শৰাই ঘটীয়া বজা বজা ৰণফেৰি অসমীয়া হুঁচিয়া শত্ৰু পালেহে দুৰ্নিবাৰ যুদ্ধ মাথোন যুদ্ধ যুদ্ধ নহ'লে নহ'ব ৰুদ্ধ। আজি অসমী যে অৱৰুদ্ধ যুদ্ধহে মাথোন লাগিব যুদ্ধ হাৰিও যুদ্ধ জিনিও যুদ্ধ যুদ্ধ মাথোন যুদ্ধ। দিশ ৰাখিবলৈ তই বিচাৰি সজুলিয়ান নবলাচিতৰ তৰোৱাল জয়ফুট পিন্ধি তই লহেৰ উজলাই শুভ্ৰ কপাল। তই অসমীয়া শৰাই খটীয়া তই যে অগ্নিবীৰ্য জ্বলি উঠ নৱসূৰ্য। দেশ যায় জ্বলি ঘৰ যায় হলি চোতালত দিলে শত্ৰুৱে ভৰি। এতিয়াও জানো তোৰ বুকুখন যোৱা নাই দেই পুৰি। কৰ সোনকালে ফালি মোহজাল ওলা ওলা তই নুদুখি কপাল। হীনতাতকৈ মৃত্যুও ভাল অসমীয়া হুঁচিয়াৰ শত্ৰু যদিও দুৰ্নিবাৰ হৈ যাব চাৰখাৰ। ভাষাত শত্ৰু দেশত শত্ৰু কলা সাহিত্যত সংগীত শিল্পত শত্ৰু তোৰ ভিতৰত। শত্ৰু আহিছে বেয়া বতৰত মণিকোট গৈ পোৱাৰ আগতে সমূলে নিপাত কৰ। আপোন ঘৰ ৰাখিবলৈ তই কালৰ মূৰ্তি ধৰ অস্ত্ৰ শস্ত্ৰ ধৰ। ক্ষেত্ৰে ক্ষেত্ৰে ৰণসাজ পিন্ধি নিজৰ কৰ্তব্য কৰ। ৰূপ কোঁৱৰৰ সেই সতৰ্কবাণী বুকুত লৈ অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে অসমবাসীয়ে অহিংসাৰ পথেৰে ৰাজপথলৈ ওলাই আহিল।
জাগামুখী প্রাণ, জাগামুখী প্রাণ, জাগামুখী প্রাণ, জননীর সন্তান জাগা। মৃত্যু বসকি আনা চলছে, মৃত্যু বসকি আনা চলছে, তুই তুলে অভিযান, জাগামুখী প্রাণ, জাগামুখী প্রাণ, জাগামুখী প্রাণ, জাগামুখী প্রাণ, জননীর সন্তান। শত শত নবীন জোৱানৰ কলিজাৰ কেঁচা ৰক্তেৰে ৰক্তাক্ত হ'ল বৰলুইতখনি। শত শত ডেকা গাভৰুৰ চিৰদিনৰ বাবে ঘূণীয়া হোৱা যন্ত্ৰণাৰ কণ্ঠস্বৰ। কনকলতা জয়মতীৰ দেশৰ নাৰী জাতিৰ ওপৰত লাঠি বন্ধুক বেয়নতেৰে পুলিচ চিআৰপিৰ নিকৰুণ নিৰ্যাতন চলিল। সতীত্ব বিনাশ হ'ল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে তাহানিতে নাৰী জাতিৰ সাহসৰ নিদৰ্শন দাঙি ধৰা আদৰ্শেৰে অসম আন্দোলনত নাৰী হত্যা চিৰজাগ্ৰত হ'ল। তাৰেই প্ৰতিধ্বনি। ময়েই সুৰভিময়, ময়েই সেৱাময়, ময়েই সত্যব্ৰতী, ময়েই সুচিব্ৰতী। অনিতা বিনতা বজ্ৰমনেৰে মায়া মোহ কাটি গুলিলো বুকু পাতি। অসমী কাউৰ জীয়ৰী বুকুৰ তেজেৰে বুৰঞ্জী বোলাই, ময়েই কনকলতা, ময়েই মুক্তিপ্ৰতা, ময়েই মহাসতী, অন্তৰত পুজুপতি। পশু শকতিৰ অভিযান অত্যাচাৰ ৰোধি গছকি, দমাও শত্ৰু দুৰ্জয় দুৰ্নিবাৰ, জিন পৰি যায়, মুখ হৈ যায় অস্ত্ৰৰ এই নীলাজ জনৎকাৰ। আজিৰ পৰা ৭৩ বছৰ আগতেই ১৯৫১ চনত আমাৰ হিয়াৰ আমঠু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা চিৰদিনৰ বাবে গ'লগৈ। কলাগুৰু বিষ্ণু ৰাভাই তেওঁৰ মৃত্যুত কৈছিল, জ্যোতি গ'ল, আজিও জ্যোতি অসমীয়াৰ হৃদয়ত অমৰ জ্যোতি। আমৰণ ধ্বজা বিজয়ী আত্মাৰ গৰাকী, নৰণ্যেক শালিনী শক্তি, বহু প্ৰতিভাৰে উদ্ভাসিত শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা মৃত্যুৰ দ্বাৰা মুক্তিবান, চিৰজ্যোতিষ্মান, মহাপুণ্যবান। তোমার প্রতিভার জ্যোতি বন্দিত মণ্ডিত কৃষ্টির ভেটি, তোমার প্রতিভার জ্যোতি বন্দিত মণ্ডিত কৃষ্টির ভেটি। তুমি আহিছিলা, তুমি আহিছিলা, তুমি আহিছিলা, তুমি আহিছিলা, সম্প্ৰীতিৰ সুবাস বিলাই, সাহসৰ বন্তি জ্বলাই, সম্প্ৰীতিৰ সুবাস বিলাই, সাহসৰ বন্তি জ্বলাই, পৃথিৱী কৰিব ধুনীয়া, পৃথিৱী কৰিব ধুনীয়া। তোমার প্রতিভার জ্যোতি বন্দিত মণ্ডিত কৃষ্টির ভেটি, বন্দিত মণ্ডিত কৃষ্টির ভেটি, বন্দিত মণ্ডিত কৃষ্টির ভেটি। হে জগত জননীৰ সভ্যতাৰ সুন্দৰ পূজাৰী চিৰজ্যোতিষ্মান ৰূপকোঁৱৰ,
তোমাৰ বিচিত্ৰ জীৱনৰ প্ৰাণ আৰু ছন্দত অনুভূতিৰ শুকুলা কোলাত স্বদেশ প্ৰেমৰ বিমল জ্যোতিপ্ৰপাত তোমাৰ তুলনা নাই লুইতৰ দুয়োপাৰৰ প্ৰতিজনৰ হৃদয়ে হৃদয়ে চিৰজাগ্ৰত আত্মা সোণসুৰীয়া তোমাক নিতৌ ফুৰিব বহু যুগৰ অসমীয়াই অসমৰ বৰ্তমানৰ এই চৰম সন্ধিক্ষণত ৰূপ কোঁৱৰৰ মহান আদৰ্শক বাস্তৱত ৰূপায়িত কৰিবলৈ আমি যেন মুক্ত কণ্ঠে গৌৰৱসিক্ত কণ্ঠে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কণ্ঠতে কণ্ঠ মিলাই গাঁও সমস্বৰে